ৰাতিপুৱাৰ কৰ্মৰাজিৰ ভিতৰত অন্য এটা ৰাতিপুৱাৰ সময়খিনি অতিবাহিত কৰাৰ কাৰণে আপোনালোক বেলেগ এটা বিষয়ৰ লগত পৰিচয় কৰি দিব বিচাৰিছোঁ। এইটো ঘৰতে এনেকুৱাকৈ কংক্ৰিটৰে নিৰ্মাণ কৰি লোৱা হৈছে। এইটো এটা সৰু পুখুৰী। গাঁৱত থাকি পেলাই পথাৰৰ মাছ মৰাৰ আনন্দ বা পথাৰৰ পুখুৰীৰ আনন্দটো ঘৰতে ল'বৰ কাৰণে এনেধৰণে এটা ব্যৱস্থা কৰা হৈছে। ব্যৱস্থাটো কৰি লৈছোঁ আৰু ইয়াত নতুনকৈ দুটা আলহী আগমন ঘটিছে। এই আলহী দুটা এই দুটা কি সুন্দৰকৈ খেলি আছে। ৰাতিপুৱাৰ পৰা গধূলিলৈকে এনেদৰে থাকে। দুটা খুব সুন্দৰকৈ খেলি থাকে এনেধৰণে। আৰু ইয়াৰ নাম দুটা কি অকণমান জুম কৰি দেখুৱাইছোঁ। কি নাম আপোনালোকে জনাব, কমেণ্ট কৰি জনাব। আৰু এইটো কথা আপোনালোকক জনাই থওঁ যে এইটো কোনো ব্যৱসায়িক ভিত্তিত বনোৱা নাই। মই কৈছোঁৱে যে ঘৰতে গাঁৱলীয়া পৰিৱেশত পথাৰৰ পুখুৰীৰ মজাটো যাতে ঘৰতে ল'ব পাৰোঁ, আনন্দটো, মাছ ধৰাৰ আনন্দ। আৰু ইয়াতে যিখিনি মাছ পালন কৰা হ'ব ঘৰৰ অভাৱখিনি যাতে মাছৰ অভাৱখিনি যাতে পূৰণ কৰিব পাৰোঁ, এনেধৰণে সাজি লোৱা হৈছে কংক্ৰিটৰ মাধ্যমেৰে। আৰু ইয়াত এইফালে এটা প্ৰাকৃতিক পৰিৱেশ দিবলৈ চেষ্টা কৰা হৈছে। অৰ্থাৎ এই মাছ আছিলে ইয়াতে, দৌৰিলে, মই অহাৰ লগে লগে দৌৰিলে। অৰ্থাৎ ইয়াত যেনেকৈ মেটেকা দিয়া হৈছে আৰু বিভিন্ন প্ৰজাতিৰ ইয়াতে মাছ যিহেতুকে দিয়া হৈছে। শিঙি মাছ আছে, কাৱৈ মাছ আছে, কুচিয়া মাছো দিয়া হৈছে আৰু বেলেগ বেলেগ ধৰণৰ মাছ দিয়া হৈছে। গতিকে বিভিন্ন প্ৰজাতিৰ মাছে, কিছুমান প্ৰজাতিৰ মাছে এনেকুৱা এটা পৰিৱেশ লাগে যিটো পৰিৱেশত থাকে আৰু লগতে কণী পাৰে, পোনা উৎপাদন হয়। সেইকাৰণে যিখিনি পাৰোঁ, কোনো পূৰ্বৰ অভিজ্ঞতা নাই, তথাপি দেখি শুনি বুজি এনেকৈ পৰিৱেশ এটা তৈয়াৰ কৰা হৈছে। আৰু কুচিয়া মাছবিলাক ইয়াতে আহে আৰু যিটো গাঁৱৰ যিটো পথাৰৰ থলুৱা মাছ আছে, থলুৱা মাছবোৰো ইয়াতে আহে, পাৰলৈ আহে, খাদ্য খাবৰ কাৰণে আহে আৰু লগতে পোৱালি জগাবৰ কাৰণে আহে, কণী পাৰে। আৰু এইফালে ধৰক এইবিলাক ওপঙি আছে যে, এইবিলাক যে ওপৰত ওপঙি আছে, এইবিলাক দেখিছে নহয়, এইবিলাক হৈছে শিঙীয়া মাছ। আৰু কাৱৈ মাছবিলাক এইবিলাক দেখিছে, আহিছে, ফুৰি আছে। তো বিভিন্ন ধৰণৰ মাছ দিয়া হৈছে যাতে ঘৰৰ মাছৰ প্ৰয়োজনখিনি যাতে পূৰণ কৰিব পাৰোঁ, সেইখিনিয়ে। আৰু ইয়াতে এটা সৰুকৈ ফাউণ্টেইনৰ ব্যৱস্থা কৰা হৈছে, নিজাতে কৰিছোঁ। ইমান ভাল হোৱা নাই, যাতে কিছু পৰিমাণে অক্সিজেন পাব পাৰে। আৰু এনেকুৱা এটা ঢৌৰ প্ৰয়োজন হয়। প্ৰাকৃতিকভাৱে যিবিলাক পথাৰ পুখুৰী থাকে, খাল বিল থাকে, তাৰ নিচিনা যাতে এটা ঢৌ খেলি থাকিব পাৰে, তাৰ কাৰণে এই ব্যৱস্থাটো কৰিছোঁ। আৰু লগতে এইটো লাইটটো যে আপোনালোকে দেখিছে, লাইটটো কি কাৰণত দিয়া হৈছে, লাইটটো আপোনালোকে জনাব, কমেণ্ট কৰি জনাব। হয়তো সাধাৰণতে পোহৰৰ কাৰণে বুলি ক'ব আপোনালোকে, কিন্তু পোহৰটো দিবই, কিন্তু অন্য এটা উদ্দেশ্য আছে। কি উদ্দেশ্যত লাইটটো দিয়া হৈছে আপোনালোকে জনাব কমেণ্টত। তো এনেধৰণে ৰাতিপুৱাৰ সময়ভাগ কিছু সময় ইয়াতে মোৰ সময়খিনি অতিবাহিত কৰোঁ আৰু কিছু শাৰীৰিক শ্ৰমো হৈ যায়, এক্সাৰচাইজ এটা হৈ যায়। তো ৰাতিপুৱা সিহঁতক অলপ প্ৰতিপালন কৰোঁ, খাদ্যৰ কাৰণে দানা ইত্যাদি যোগান ধৰোঁ। মোৰ ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো এইটোৱে, পুনৰ কৈছোঁ যে ব্যৱসায়িক কোনো উদ্দেশ্য নহয়। উদ্দেশ্যটো হৈছে ঘৰৰ যিখিনি মাছৰ প্ৰয়োজন, সেই প্ৰয়োজনখিনি ঘৰতে উৎপাদন কৰি ল'ব পাৰোঁ, পূৰণ কৰি ল'ব পাৰোঁ। আৰু ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো এইটোৱে যে গাঁৱৰ পৰিৱেশত বা চহৰতে হওক এনেকৈ ঘৰতে, যদি ঘৰত ঠাই আছে, ঘৰতে এনেকৈ সৰুকৈ পুখুৰী এটা বা টেংক এটা বনাই ল'ব পাৰে। আৰু বনাই তাত মাছৰ পোৱালি কিনি আনি ডাঙৰ কৰিব পাৰে, নাইবা পোনা উৎপাদনো কৰিব পাৰে। তো এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো এইটো হৈছে
যে আন 10 জনে ভিডিঅ'টো চাই যাতে অনুপ্ৰেৰণা পাব পাৰে, ঘৰতে পঢ়িব পাৰে, তাৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। আৰু বিশেষকৈ মই আচলতে মোৰ এটা বিশেষ পৰিচয় আছে, সেই পৰিচয়ে মানুহে জানে, কিন্তু তাৰ বাহিৰেও মইনো কি কৰোঁ, ঘৰত কি কৰোঁ, ঘৰুৱা সময়খিনি কেনেকৈ অতিবাহিত কৰোঁ, তাৰ কাৰণেহে মই সামাজিক মাধ্যমেৰে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ, সকলোকে জনাব বিচাৰিছোঁ যে এনেধৰণেও ঘৰতে মাছ পালন কৰিব পাৰি, মাছৰ প্ৰয়োজনখিনি পূৰণ কৰিব পাৰি। তো যদি ভিডিঅ'টো ভাল লাগিছে, আপোনালোকে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব। পুনৰ কৈছোঁ, আমাৰ আলহী দুটাৰ নামটো আপোনালোকে জনাব কমেণ্ট বক্সত। কি মাছ হয় জানিব নিশ্চয়, সকলোৱে মাছৰ লগত নিশ্চয় পৰিচিত আছে। আৰু মাছ যিহেতুকে প্ৰায়ভাগ মানুহৰে মাছ হৈছে এটা প্ৰিয় খাদ্য, গতিকে মাছৰ লগত পৰিচয় নিশ্চয় আছে। আপোনালোকে কমেণ্ট কৰি জনাব, ভিডিঅ'টো কেনে পালে সেইটো কথাও জনাব। আৰু লগতে মোৰ ঘৰত মোৰ আজৰি সময়খিনি কৰণীয় আৰু বহু বিষয় আছে, বহু বিষয় আপোনালোকৰ সন্মুখত সামাজিক মাধ্যমৰ জৰিয়তে এনেকৈ সময় পালে মই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। আজিলৈ ইমানে, আশা কৰোঁ আপোনালোকে লাইক এটা কৰিব আৰু আন 10 জনলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে ভিডিঅ'টো চাই অনুপ্ৰেৰিত হ'ব পাৰে। ধন্যবাদ।